নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ সমাজ বিজ্ঞানত থকা অৰ্থনৈতিক বিজ্ঞানৰ পাৰ্ট 9 মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা। এই পাঠটিৰ অন্তৰ্গত অনুশীলনীত থকা গোটেইকেইটা প্ৰশ্নৰ উত্তৰ আমি তোমালোকক বহুত ভালকৈ লিখি দিছোঁ। প্ৰশ্নৰ উত্তৰবোৰ চুটিকৈ আৰু অতি সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে। তোমালোকৰ অনুশীলনীৰ প্ৰথমতে আছে কি 1 নম্বৰত আছে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, মানৱ সম্পদ কাক বোলে? মানৱ সম্পদ কাক বোলে? ইয়াৰ উত্তৰ হ'ল সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে তেওঁই মানৱ সম্পদ। নেক্সট প্ৰশ্ন হ'ল তোমালোকৰ কি দেশৰ উৎপাদন কাৰ্যত কোনে অংশগ্ৰহণ কৰিব পাৰে? উত্তৰ হ'ব যি ব্যক্তিয়ে শাৰীৰিক আৰু মানসিক শ্ৰম কৰিব পাৰে আৰু ইয়াৰ লগতে তেওঁ প্ৰয়োজনীয় শিক্ষা আৰু প্ৰশিক্ষণ প্ৰাপ্ত হোৱাটো দৰকাৰী, সেইবোৰ মানুহে কি কৰিব পাৰে? দেশৰ উৎপাদন কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। নেক্সট প্ৰশ্ন কি আছে তোমালোকৰ, মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক মানে কি? যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বোলা হয়, যেনে শিক্ষাৰ হাৰ, জীৱনৰ প্ৰত্যাশা ইত্যাদি। শিক্ষাৰ হাৰ, যেতিয়া আমি শিক্ষাৰ হাৰ চাম যে আমাৰ শিক্ষাৰ হাৰ প্ৰতি বছৰতে বাঢ়ি আছে, এইটো আমাক কি নিৰ্দেশ দিয়ে? এইটোৰ পৰা আমি কি বুজি পাম যে আমাৰ মানৱ সম্পদ উন্নয়ন হৈ আছে? নিৰ্দেশক মানে যিটো বস্তুৰ পৰা আমি কিবা এটা গম পাওঁ যে ভাল হ'ব নে বেয়া হ'ব, এইটো কি হ'ব? উন্নয়ন। উন্নয়ন মানে হৈছে আমাৰ উন্নত হোৱা, ভাল হোৱা, আগবাঢ়ি যোৱা। এই উন্নয়ন হোৱাৰ নিৰ্দেশক কি? শিক্ষাৰ হাৰ এটা নিৰ্দেশক। যেতিয়া আমি দেখিম যে শিক্ষাৰ হাৰ বাঢ়ি আছে তাৰমানে আমাৰ মানৱ সম্পদ উন্নয়ন হৈ আছে। জীৱনৰ প্ৰত্যাশা যদি বাঢ়ি আছে, যদি বেছি, তেন্তে কি হ'ব? আমি গম পাম যে মানৱ সম্পদ উন্নত হৈ আছে। ঠিক আছে। নেক্সট প্ৰশ্ন তোমালোকৰ কি বৃত্তিমূলক শিক্ষা কাক বোলে? উত্তৰ হ'ব আনুষ্ঠানিক শিক্ষাৰ উপৰিও যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে। কিছুমান শিক্ষা আছে যিবোৰৰ দ্বাৰা যিবোৰত তোমালোকক কি কৰা হয়? যিবোৰ তোমালোকক হাতৰ কাম শিকোৱা হয়, হাতৰে কিবা এটা কৰিব পৰা, অকল পঢ়া শুনা নহয়, মানে প্ৰেক্টিকেলি তোমাক কিবা এটা শিকাই দিব, যাৰ দ্বাৰা তোমালোকে কিবা এটা কৰি নিজৰ জীৱিকা উপাৰ্জন কৰিব পাৰিবা। যেনেকৈ ITI আছে, যেনেকৈ তোমালোকে যদি কিবা এটা ছাপ'জ ইলেক্ট্ৰিচিয়ানবোৰ যে আছে, ঘৰত যে আমাৰ কাৰেণ্টৰ কাম কৰিব আহে, সেইবোৰ বস্তু, মোবাইল মেকানিক, এনেকুৱা ধৰণৰ বস্তু কিছুমানক তোমালোকক মানে হাতৰ কাম হিচাপত শিকাই দিব। সেই কামটো কৰি তোমালোকে জীৱনত উপাৰ্জন কৰি নিজৰ জীৱিকা চলাই যাব পাৰিবা। সেইবোৰক কি বুলি কোৱা হয়? বৃত্তিমূলক শিক্ষা কোৱা হয়। নেক্সট প্ৰশ্ন আছে কি তোমালোকৰ, মানৱ সম্পদৰ মূল চালিকা শক্তি কি? উত্তৰ হ'ব মানৱ সম্পদৰ মূল চালিকা শক্তিসমূহ হৈছে স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ। নেক্সট আছে তোমালোকৰ অনুশীলনীত বহলাই আলোচনা কৰা। ক নম্বৰ প্ৰশ্ন, মানৱ সম্পদ উন্নয়নৰ বাবে ল'বলগীয়া ব্যৱস্থা বুলি। এইটো কি কৰিব লাগে? ইয়াৰ বিষয়ে বহলাই লিখিব লাগে। উত্তৰ হ'ব আমাৰ দেশৰ চৰকাৰে প্ৰৱৰ্তন কৰা আধুনিক আৰু বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা, স্বাস্থ্য নীতি, বিভিন্ন আঁচনি, জলপানীৰ ব্যৱস্থা, উন্নত মানৰ শিক্ষা প্ৰশিক্ষণ তথা বিভিন্ন সা সুবিধাৰ ফলত বৰ্তমান দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো যথেষ্ট সবল হৈছে। অৱশ্যে এই দিশত ক্ষীপ্ৰতা লাভ কৰিবলৈ আমাৰ দেশক এতিয়াও কিছু সময় লাগিব, কিন্তু আমাৰ দেশৰ চৰকাৰেও পৰৱৰ্তীত সময়ৰ লগত খাপ খুৱাবলৈ শিক্ষা স্বাস্থ্য প্ৰশিক্ষণৰ দৰে দিশসমূহত যথেষ্ট মনোনিৱেশ কৰিছে। সেয়ে আগৰ তুলনাত শিক্ষিত মানুহৰ হাৰ বৃদ্ধি পাইছে আৰু তাৰ লগে লগে মানুহৰ সম্পদলৈ উন্নত হৈছে। নেক্সট তোমালোকৰ বহলাই লিখা খ নম্বৰ প্ৰশ্ন, মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ। উত্তৰ হ'ব মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ হৈছে কি? প্ৰথম হৈছে শিক্ষাৰ হাৰ। আমি আগতে যে এটা চমুকৈ উত্তৰ লিখাৰ এটা প্ৰশ্ন পঢ়িলোঁ, তাৰে শিক্ষাৰ হাৰ।
শিক্ষা ব্যৱস্থা সঠিক হ'লে উন্নত মানৱ সম্পদ তৈয়াৰ হোৱাটো সম্ভৱ হৈ উঠে। তাৰমানে আমাৰ মানৱ সম্পদ উন্নয়নৰ কাৰণে আমাৰ শিক্ষাটো খুবেই জৰুৰী হয় বা ইম্পৰ্টেণ্ট হয়। জীৱনৰ প্ৰত্যাশা এটা শিশুৰ জন্মৰ পৰা কিমান বয়সলৈকে সুস্থ সবলভাৱে জীয়াই থাকে তাক জীৱন প্ৰত্যাশাই নিৰ্ণয় কৰে। এই প্ৰত্যাশা যিমানেই বেছি হ'ব মানুহক সম্পদৰ হাৰলৈ ৰূপান্তৰ হাৰো সিমান বেছি হ'ব। নেক্সট আছে তোমালোকৰ কি জনমূৰি আয়। দেশ এখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে যি আয় উপলব্ধ হয় তাকে জনমূৰি আয় বোলে। নেক্সট আছে কি তোমালোকৰ বিদ্যালয়ত ভৰ্তি আৰু বিদ্যালয়ত এৰাৰ বয়স। প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষা স্তৰ পৰ্যন্ত বিদ্যালয় মহাবিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ ভৰ্তিকৰণ হাৰ উচ্চ আৰু বিদ্যালয় আৰু মহাবিদ্যালয় এৰাৰ হাৰ নিম্ন হোৱাটো মানৱ সম্পদ উন্নয়নৰ এটা উল্লেখযোগ্য দিশ। শেষৰ তোমালোকৰ এনচাৰটো হ'ল প্ৰতিষেধক টীকাকৰণৰ হাৰ। প্ৰতিষেধক টীকাকৰণে শিশুৰ সুস্বাস্থ্য সুৰক্ষা প্ৰদান কৰাৰ লগতে দীৰ্ঘজীৱী কৰি তোলে। গ নম্বৰ কি দিছে তোমালোকৰ মানৱ সম্পদ উন্নয়ন আৰু বৃত্তিমূলক শিক্ষাৰ মাজত থকা সম্পৰ্ক। ইয়াৰ বিষয়ে তোমালোকে বহলাই লিখিব লাগে। ইয়াৰ বিষয়ে বহলাই লিখিলে কি হ'ব তোমাৰ কাৰেক্ট এনচাৰ। প্ৰচলিত শিক্ষণ ব্যৱস্থাই আমাক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পৰা নাই। গতিকে এতিয়া আমাক এনে শিক্ষা প্ৰয়োজন হৈ পৰিছে যি শিক্ষাই প্ৰতিজন ব্যক্তিক উৎপাদন ক্ষেত্ৰত নিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰে। এই কাৰণে বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে। জীৱন ধাৰণৰ বাবে ব্যক্তি এজন যি কাম কৰে তাকে সেই মানুহজনৰ বৃত্তি বুলি কোৱা হয়। কোনো ব্যক্তিয়ে কাপোৰ চিলাই কৰাৰ প্ৰশিক্ষণ লৈ দৰ্জী হিচাপে জীৱিকা অৰ্জন কৰিলে সেইটোৱে হ'ল বৃত্তি। মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন অনেক। এই প্ৰয়োজনসমূহ পূৰ কৰিব পাৰে কিছুমান দক্ষ ব্যক্তিয়ে। কাৰোবাৰ ঘৰত পানী কলৰ বিজুতি ঘটিলে প্ৰয়োজন হয় পানী কল মিস্ত্ৰী। ঠিক তেনেদৰে মটৰ মেকানিক, কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, পেইণ্টাৰ, বিউটিচিয়ান, ইলেক্ট্ৰিচিয়ান, তাৰপিছত তোমাৰ কি মোবাইল কম্পিউটাৰ ভাল কৰা মানুহ আধুনিক জীৱনৰ অপৰিহাৰ্য অংগ। মই অলপ আগতে তোমালোকক কৈছিলোঁ এইবোৰ বস্তু হৈছে কি তোমালোকৰ বৃত্তিমূলক শিক্ষা। এই বিষয়বোৰত প্ৰশিক্ষণ লৈ মানুহে অতি সহজে উপাৰ্জনৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি কৰে হয় তাকে বৃত্তিমূলক শিক্ষা বোলে। এতিয়া বৃত্তিমুখী শিক্ষাই মানুহক অকল উপাৰ্জনক সময় নকৰে, তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্থানীয়জনৰ পথ মুকলি কৰি লোৱাত সহায় কৰে। মানুহক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰাত বৃত্তিমূলক শিক্ষাই সবল ভূমিকা লয় আৰু ইয়ে পৰোক্ষভাৱে মানৱ সম্পদৰ উত্তৰণকে প্ৰতিফলিত কৰে। নেক্সটটো হ'ল তোমালোকৰ কি বৃত্তিমূলক শিক্ষাই কিদৰে নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে। নিবনুৱা সমস্যা বুলিলে ব্যক্তিৰ কৰ্মহীন অৱস্থাক বুজায়। ব্যক্তিৰ কামৰ প্ৰতি ইচ্ছা আৰু ক্ষমতা থাকিলেও কৰ্মৰ অভাৱত এনে সময় কটাবলগীয়া হয়। এনে নিবনুৱা সমস্যাই এটা অঞ্চল বা এখন দেশৰ যথেষ্ট আহুকালৰ সৃষ্টি কৰে। গতিকে নিবনুৱা সমস্যা সমাজৰ পৰা আঁতৰ হোৱাটো সকলোৰে কাম্য। এই ক্ষেত্ৰত বৃত্তিমুখী শিক্ষাই এই নিৰ্ণায়ক ভূমিকা ল'ব পাৰে। বৃত্তিমুখী শিক্ষাই মানুহক অকল উপাৰ্জনক সময় নকৰে, তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্থানীয়জনৰ পথ মুকলি কৰি লোৱাত সহায় কৰে। বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰি আজিৰ যুগত মানুহে সহজে মটৰ মেকানিক, কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, পেইণ্টাৰ, তাৰপিছত তোমালোকৰ বিউটিচিয়ান, ইলেক্ট্ৰিচিয়ান, মোবাইল কম্পিউটাৰ ভাল কৰা মানুহ দৰে জীৱিকা গ্ৰহণ কৰি স্বাৱলম্বী হ'ব পাৰে। আজিৰ দিনত চৰকাৰেও বৃত্তিমুখী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত বহুতো সা সুবিধা প্ৰদান কৰিছে। ঠায়ে ঠায়ে এনে শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন হৈছে। লগতে এইবোৰত শিক্ষা গ্ৰহণৰ বাবে নতুন প্ৰজন্মক উৎসাহিত কৰিবলৈ বিনামূলীয়া পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে। এতিয়া তোমালোকৰ অনুশীলনীৰ ৩ নম্বৰত আছে শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰা। ক নম্বৰত আছে প্ৰাকৃতিক সম্পদৰ বৃদ্ধি হ'লেই দেশৰ উৎপাদন বৃদ্ধি হয়। এইটো অশুদ্ধ হ'ব। অকল প্ৰাকৃতিক সম্পদ বৃদ্ধি হ'লে আমাৰ দেশৰ উৎপাদন বৃদ্ধি নহ'ব। মানৱ সম্পদ লাগিব, আমাৰ কি লাগিব
বিজ্ঞান প্ৰযুক্তি উন্নত হ'ব লাগিব তেতিয়াহ'লেহে কি হ'ব উৎপাদন বৃদ্ধি হ'ব খ নম্বৰ কি আছে মানুহ মাত্ৰই মানৱ সম্পদ নহয় এইটো শুদ্ধ হয় গ নম্বৰ হৈছে জনসংখ্যা বৃদ্ধিয়ে মানৱ সম্পদৰ বৃদ্ধি হোৱা নুবুজায় এইটো শুদ্ধ হয় নেক্সট আছে তোমালোকৰ কি নেক্সট আছে উচ্চ জীৱন প্ৰত্যাশাই অনুন্নত মানৱ সম্পদক সূচায় এইটো কি হ'ব এইটো হ'ব অশুদ্ধ গ নম্বৰত আছে ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে এইটো শুদ্ধ হ'ব আৰু শেষৰটো শুদ্ধ হৈছে জন্মকালীন শিশুৰ মৃত্যুৰ হাৰে মানৱ সম্পদ উন্নয়নত সহায় কৰে এইটো কাৰেক্ট হ'ব বা শুদ্ধ হ'ব নেক্সট আছে তোমালোকৰ 4 নম্বৰত খালী ঠাই পূৰ কৰা খালী ঠাই পূৰ কৰা বিলাকৰ ডাইৰেক্ট মই এনসাৰ কৰি দিছোঁ তোমালোকক এক্সট্ৰাকৈ এনসাৰ দিয়া নাই ক নম্বৰত আছে এখন দেশৰ উৎপাদন প্ৰক্ৰিয়াৰ এক অন্যতম কাৰক হ'ল শ্ৰম মই ডাইৰেক্ট খালী ঠাইটো তোমালোকক পূৰ কৰি দিছোঁ তোমালোকে বুকত লিখি ল'ব পাৰা কাঠ পেঞ্চিলেৰে য'ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ মানুহে তোমালোকে এই খালী ঠাইবোৰ লিখি ল'বা ঠিক আছে নেক্সট আছে কি তোমালোকৰ ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে এইবোৰ কিন্তু খালী ঠাই মই ডাইৰেক্ট এনসাৰবোৰ কৰি দিছোঁ ঠিক আছে নেক্সট কি আছে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত চৰকাৰে সকলো শিক্ষিত ব্যক্তিকে চাকৰি যোগান ধৰাটো সম্ভৱ নহয় নেক্সট কি আছে তোমালোকৰ খ নম্বৰত কি আছে গুণগত শিক্ষা মানৱ সম্পদৰ উন্নয়নৰ প্ৰাথমিক যোগান আৰু শেষৰটো খালী ঠাই পূৰ কৰা তোমালোকৰ কি বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাৰ্জনক সময় নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্থানীয়জনৰ পথ মুকলি হোৱাত সহায় কৰে এতিয়া তোমালোকৰ কি আছে চমু টোকা লিখা কি লিখিব লাগিব চমু টোকা লিখিব লাগিব কি দিছে প্ৰথমতে দিছে মানৱ সম্পদৰ ওপৰত চমু টোকা লিখিব দিছে ইয়াৰ উত্তৰ হ'ব সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে তেওঁই মানৱ সম্পদ হিচাপে পৰিগণিত হ'বলৈ হ'লে মানুহে উন্নত মানৰ জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় শিক্ষা প্ৰশিক্ষণ প্ৰাপ্ত হোৱাৰ লগতে সুস্বাস্থ্যৰ অধিকাৰী হ'ব লাগিব তাৰোপৰি ব্যক্তিৰ কাৰিকৰী দক্ষতা কুশলতা ব্যৱস্থাপনা আদিৰ দৰে গুণবোৰৰ জৰিয়তে তেওঁ উৎপাদনমূলক কাৰ্যত নিজকে জড়িত কৰিব লাগিব পিছৰটো চমু টোকা হ'ল তোমালোকৰ মানৱ সম্পদ উন্নয়ন বা মানৱ সম্পদৰ উন্নত এই বিষয়ে উত্তৰ কি আছে মানৱ সম্পদ উন্নয়ন মানে মানুহক সম্পদ লৈ উন্নতিকৰণ অৱস্থা বা মানৱ সম্পদৰ বিকাশ সাধন কৰা দেশ এখনত কেৱল জনসংখ্যা বৃদ্ধি হ'লে মানৱ সম্পদ উন্নয়ন নহয় স্বাস্থ্য উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা মানৱ সম্পদৰ বিকাশ সাধন কৰিব পাৰি ইয়াৰ লগতে দেশৰ উৎপাদন কাৰ্য প্ৰতিক্ৰিয়াত ব্যক্তিজন প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হ'ব লাগিব যিমানেই মানৱ সম্পদৰ উন্নয়ন হ'ব সিমানেই দেশেও উৎপাদন কাৰ্যত সফলতা লাভ কৰিব আৰু ৰাষ্ট্ৰীয় আয় বৃদ্ধি হ'ব ৰাষ্ট্ৰীয় আয় বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে নেক্সট চমু টোকা কি আছে তোমালোকৰ মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক উত্তৰ হ'ব মানৱ সম্পদ উন্নয়ন মানে মানুহক সম্পদলৈ উন্নতিকৰণ অৱস্থা বা মানৱ সম্পদৰ বিকাশ সাধন কৰা যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বোলা হয় যেনে শিক্ষাৰ হাৰ জীৱনৰ প্ৰত্যাশা জনমূৰি আয় বিদ্যালয়ত ভৰ্তি আৰু বিদ্যালয় এৰাৰ বয়স প্ৰতিষেধক টিকাকৰণৰ হাৰ ইত্যাদি এইবোৰ হ'ল কি মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু ঘ নম্বৰ চমু টোকা আছে বৃত্তিমূলক শিক্ষা উত্তৰ হ'ব আনুষ্ঠানিক শিক্ষাৰ উপৰিও যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে প্ৰচলিত শিক্ষণ ব্যৱস্থাই আমাক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পৰা নাই গতিকে এতিয়া আমাক এনে শিক্ষাৰ প্ৰয়োজন হৈ পৰিছে যি শিক্ষাই প্ৰতিজন ব্যক্তিক উৎপাদনৰ ক্ষেত্ৰত নিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰে এই কাৰণেই বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে বৃত্তিমুখী শিক্ষাই মানুহক অকল উপাৰ্জনক সময় নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্থানীয়জনৰ পথ মুকলি কৰি লোৱাত সহায় কৰে বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰি আজিৰ যুগত মানুহে সহজে মটৰ মেকানিক কাঠমিস্ত্ৰী ৰাজমিস্ত্ৰী পেইণ্টাৰ বিউটিচিয়ান ইলেক্ট্ৰিচিয়ান মোবাইল কম্পিউটাৰ ভাল কৰা মানুহৰ দৰে জীৱিকা গ্ৰহণ কৰি স্বাৱলম্বী হ'ব পাৰে ষ্টুডেণ্টছ এইখিনিতে তোমালোকৰ পাৰ্টিৰ অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল
সো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ